নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো, কিয়নো যোৰহাটত 11 গৰাকীকৈ ছাত্ৰীৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে। এটা ডাঙৰ খবৰ জনাইছো। যোৰহাটৰ পৰা এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছে। যোৰহাটত 11 গৰাকীকৈ ছাত্ৰীৰ শৰীৰত কৰোনা ভাইৰাছ ধৰা পৰিছে আৰু 11 গৰাকীকৈ ছাত্ৰী যোৰহাটত কৰোনাত আক্ৰান্ত হৈছে। আমি কিছু আপ কৰি ফ্ৰেমটো আপোনালোকক দেখুৱাম আৰু আমি আপোনালোকক জনাই আছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো। যোৰহাটত 11 গৰাকী ছাত্ৰীৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে। তেওঁলোক কোভিডত আক্ৰান্ত হৈছে। দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ৰ 11 গৰাকীকৈ ছাত্ৰীৰ দেহত কৰোনা ধৰা পৰিছে। ডিচিবি গাৰ্লছ কলেজৰ 11 গৰাকী ছাত্ৰী কৰোনাত আক্ৰান্ত হৈছে। ৰেড টেষ্ট কৰাৰ পিছতে তেওঁলোকৰ শৰীৰত কৰোনা ভাইৰাছ ধৰা পৰিছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। 11 গৰাকীকৈ ছাত্ৰীৰ দেহত ডিচিবি গাৰ্লছৰ তেওঁলোকৰ শৰীৰত কৰোনা ধৰা পৰিছে আৰু ইয়াৰে 3 গৰাকী মহাবিদ্যালয়ত থকা ছাত্ৰী নিবাসৰ বাসিন্দা। আটাইকেইগৰাকী ছাত্ৰীক বৰ্তমান সময়ত হোম আইচোলেশ্যনত ৰখা হৈছে। আনহাতে আজি যোৰহাটৰ কেইবাখনো মহাবিদ্যালয় কেইবাখনো কলেজত কৰোনাৰ পৰীক্ষা কৰোৱা হৈছিল আৰু তাৰ মাজতে এই কথা পোহৰলৈ আহিছে যে যোৰহাটত 11 গৰাকীকৈ ছাত্ৰীৰ ডিচিবি ছোৱালী মহাবিদ্যালয়ৰ 11 গৰাকীকৈ ছাত্ৰীৰ শৰীৰত কৰোনা ভাইৰাছ ধৰা পৰিছে। তেওঁলোক কৰোনাত আক্ৰান্ত হৈছে। তেওঁলোকক হোম আইচোলেশ্যনত ৰখা হৈছে। ইয়াৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জিলাখনৰ মুঠ 19খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কোভিড টেষ্ট কৰা হ'ব। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো যে যোৰহাটত এই ঘটনা সংঘটিত হৈছে আৰু আমি আপোনালোকক ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাম। আমাৰ লগত দৃশ্যাংশ আছে। যোৰহাটত যি ডিচিবি গাৰ্লছ কলেজ আছে তাৰ 11 গৰাকীকৈ ছাত্ৰী কোভিড নাইবা কৰোনাত আক্ৰান্ত হৈছে। তেওঁলোকৰ আজি ৰেড টেষ্ট কৰা হৈছিলে, ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল আৰু ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছতে তেওঁলোকৰ শৰীৰত কোভিড ধৰা পৰিছে আৰু কোভিড ধৰা পৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকক এই মুহূৰ্তত হোম আইচোলেশ্যনত ৰখা হৈছে। এই 11 গৰাকী যি ছাত্ৰী আছিলে, এই 11 গৰাকী ছাত্ৰীৰ 3 গৰাকী হোষ্টেলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। সম্ভৱ হলে আমি ষ্টুডিঅ'লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকক দৃশ্যাংক দেখুৱাই আছো আৰু দৃশ্যাংক আমি আপোনালোকক কিছু মুহূৰ্তৰ পিছত দেখুৱাম যে যোৰহাটৰ পৰা এই ডাঙৰ খবৰটো আহি পৰিছে। যোৰহাটৰ 11 গৰাকী ছাত্ৰীৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে। আমি দৃশ্যাংক আপোনালোকক ইয়াত দেখুৱাম যে কিদৰে তেওঁলোকক বিশেষভাৱে তেওঁলোকৰ কৰোনাৰ টেষ্ট কৰা হৈছে। কিন্তু ডাঙৰ খবৰটো এই মুহূৰ্তত আহিছে। আজি শিৱসাগৰতো 144 ধাৰা জাৰি কৰা হৈছিলে কৰোনাৰ বাবে আৰু আজি যোৰহাটৰ পৰা আহি পৰিছে যে তাত ডিচিবি গাৰ্লছ কলেজৰ 11 গৰাকীকৈ ছাত্ৰীৰ শৰীৰত কৰোনা ভাইৰাছ ধৰা পৰিছে। এয়া আমি আপোনালোকক দেখুৱাইছো। তেওঁলোকৰ ষ্টুডিঅ'লৈ আহি আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। এইদৰে তেওঁলোকক পৰীক্ষা কৰোৱা হৈছিল। আজি কৰোনাৰ টেষ্ট কৰোৱা হৈছে। এই দৃশ্য আপোনালোকে চাওক। তেওঁলোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে যাতে কৰোনাত আক্ৰান্ত হয় নে নহয় এই কথা জানিব পৰা যায়। কিন্তু যিমান তথ্য আহিছে 11 গৰাকী ছাত্ৰী ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে আৰু তাৰ পাছত ইয়াৰে 3 গৰাকী ছাত্ৰীসকলৰ 3 গৰাকী মহাবিদ্যালয়খনৰ ছাত্ৰী নিবাসৰ বাসিন্দা। তেওঁলোকক হোম আইচোলেশ্যনত ৰখা হৈছে। বাকী সকলৰো কৰোনা টেষ্ট কৰা হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এইদৰে প্ৰতিগৰাকী ছাত্ৰীক যাতে কোনো ধৰণৰ যাতে সমস্যাত নপৰে তাৰ বাবে ব্যৱস্থা লোৱা হৈছে আৰু এইদৰে তেওঁলোকক টেষ্ট কৰোৱা হৈছে ছাত্ৰীগৰাকী। কিন্তু কিমান গৰাকী ছাত্ৰী আক্ৰান্ত হৈছে পুনৰবাৰ জনাইছো। 11 গৰাকী ছাত্ৰী কৰোনাত আক্ৰান্ত হৈছে ডিচিবি গাৰ্লছৰ। এইটো এটা ডাঙৰ খবৰ যোৰহাটৰ পৰা আহিছে যে 11 গৰাকী ছাত্ৰী ডিচিবি গাৰ্লছত কৰোনাত আক্ৰান্ত হৈছে। তেওঁলোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছতে এই কথা পোহৰলৈ আহিছে আৰু তেওঁলোকক এইদৰে যদি চাই তেওঁলোকক এইদৰে আজি কৰোনাৰ পৰীক্ষা কৰোৱা হৈছে যে বাকী সকলো যাতে সুস্থ হৈ থাকিব পাৰে। কিন্তু এই 11 গৰাকী ছাত্ৰীক হোম আইচোলেশ্যনত ৰখা হৈছে। ডাঙৰ কথাটো হৈছে যে যোৰহাটত এতিয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই খবৰ আমি আপোনালোকক জনাম। আমাৰ লগত মন্তব্য আহি পৰিছে। এই মুহূৰ্তত সেই মন্তব্য দেখুৱাইছো। তাৰ পাছত শিৱসাগৰৰ পৰা আন এটা ডাঙৰ খবৰ আছে, সেই খবৰ দিম। কিন্তু প্ৰথমতে আমি আপোনালোকক মন্তব্য দেখুৱাই লৈছো। আমি কলেজেছত অকণমান টেষ্টটো কৰিছোঁ। আমি অকণমান টেষ্টিংটো অকণমান ব্ৰড বেছ কৰি আমাৰ বহুত মোবাইল টিমছো আছিলে। চ' সেইকাৰণে আমি কলেজেছত কৰাম বুলি ভাবিছোঁ যিহেতু। চ' তেতিয়া আমি আজি ডিচিবি গাৰ্লছ কলেজ, চিমিলাৰলি জিষ্ট JB কলেজ আৰু তিতাবৰৰ NN শইকীয়া কলেজত কৰিছোঁ। বাকীখিনিত নেগেটিভে আহিছে। ডিচিবি গাৰ্লছ কলেজত 11খন ছোৱালীৰ পজিটিভ ওলাইছে এণ্ড অল অফ দেম আৰ ডুইং ফাইন। একো প্ৰব্লেম নাই।
আৰু JB কলেজতো প্ৰায় 100 মান কৰিছোঁ, তাতো নেগেটিভ হৈছে। চিমিলাৰলি জিষ্টতো নেগেটিভ, NN-Saikia-তো নেগেটিভ। চ' এইটো আমি কণ্টেক্ট ট্ৰেচিংটো কৰিম আৰু বাকী কাইলৈও তেনেকুৱা কেইটামান কলেজেছ বা তেনেকুৱাটো টেষ্টিংটো কৰিম। তো চাই ল'ম। তিনিগৰাকীৰ কাইলৈ এক্সাম আছে। চ' হষ্টেলতে এটা 2টা ৰুমটো আইচলেশ্যন হিচাপে কৰিছে। চ' তাতে তেওঁলোকে এক্সাম লিখি বাকীখিনি হোম আইচলেশ্যন ল'লে। কোভিডৰ প্ৰতি লক্ষ্য ৰাখি বেলেগ ব্যৱস্থা হ'ব পাৰে নেকি? বিশেষকৈ বিহু সময়ত খুব ভিৰ হ'ব, টাউন এৰিয়াৰ হ'ব, মাস্কটো বহুতে পিন্ধা নাইকিয়া, কিবা আমি চাওক, এতিয়া চবেই গম পায় যে মাস্কটো ব্যৱহাৰ কৰিব লাগে বুলি তেনেকুৱা। চ' আমি মাস্কটো ইউজ কৰাৰ বাবে ডেফিনেটলি ৰাইজক অকণমান অনুৰোধ জনাইছোঁ। লগতে আমি টাস্ক ফ'ৰ্চেছ আমি কেইটামান টিমছ আমি ফৰ্ম কৰিছোঁ হা, চ' ডেট যোনটো অলৰেডি এটা অৰ্ডাৰ আছিলে ফৰ এনফৰ্চিং অফ মাস্ক অফ দ্য ষ্টেট গভৰ্ণমেণ্ট, সেইটো লৈ আমি আৰু আমি আপোনালোকৰ মন্তব্য দেখুৱালো। 11গৰাকীকৈ ছাত্ৰী কৰোণাত আক্ৰান্ত হোৱাৰ পাছতে সকলোকে মাস্ক পৰিধান কৰাৰ বাবে আহ্বান জনোৱা হৈছে, সতৰ্ক কৰি দিয়া হৈছে। দেশত এতিয়া কৰোণাৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পিছে। ভাৰতত 1 লাখ লোক দেওবাৰৰ দিনটোত কৰোণাত আক্ৰান্ত হৈছিলে। মহাৰাষ্ট্ৰৰ অৱস্থা সংকটজনক, যথেষ্ট সংখ্যক লোক কৰোণাত আক্ৰান্ত হৈছে। দিল্লীত আজিৰ পৰা 30 এপ্ৰিললৈকে নাইট কাৰফিউ দিয়া হৈছে কৰোণাৰ বাবে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি আমাৰ সাংবাদিকে প্ৰশ্ন কৰিছিলে স্বাস্থ্যমন্ত্ৰীগৰাকী, কৰোণাক লৈ চিন্তাৰ প্ৰয়োজন আছে নেকি? স্বাস্থ্যমন্ত্ৰীয়ে কৈছে চিন্তাৰ প্ৰয়োজন নাই, কৰোনা ইমান বৃদ্ধি পোৱা নাই, এইবাৰ আমি ৰঙালী বিহু উদযাপন কৰিম বুলি স্বাস্থ্যমন্ত্ৰীয়ে কৈছিলে। কিন্তু তাৰ এখন বিপৰীত ছবি এই মুহূৰ্তত যোৰহাটৰ পৰা আহি পৰিছে। আৰু শিৱসাগৰৰ পৰা এই মুহূৰ্তত আৰু এটা ডাঙৰ খবৰ, দ্বিতীয়টো ব্ৰেকিং নিউজ জনাই আছো যে শিৱসাগৰত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ৰোধ কৰাৰ বাবে 144 ধাৰা জাৰি কৰা হৈছে। কালি যোৰহাটত 144 জাৰি কৰা হৈছিল, আজি শিৱসাগৰত 144 জাৰি কৰা হৈছে। কোভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে 144 ধাৰা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে শিৱসাগৰ জিলাত। যোৰহাটৰ পিছত শিৱসাগৰত আমি জনাই আছো এটা ডাঙৰ খবৰ, আজিৰ পৰা তৎকালীনভাৱে বলবৎ হোৱাকৈ এই নিৰ্দেশ দিয়া হৈছে। জিলা উপায়ুক্তৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে যে 144 জিলাখনত দিয়া হৈছে কৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব মানি চলাটো, মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে শিৱসাগৰৰ প্ৰশাসনে। য'তে ত'তে এতিয়া আপোনালোকে ৰাজহুৱা স্থানত গ'লে মাস্ক পৰিধান কৰিব লাগিব, য'তে ত'তে থু খেকাৰ পেলাব নোৱাৰিব, এই কথা স্পষ্ট কৰি দিয়া হৈছে। 144 ধাৰা জাৰি কৰা হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিত থাৰ্মেল স্কেনিং কৰাটো বাধ্যতামূলক কৰিছে শিৱসাগৰ প্ৰশাসনে। কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে এইসমূহ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ মাজতেই শিৱসাগৰত 16 গৰাকীকৈ লোক কৰোনাত নতুনকৈ আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। দেশৰ প্ৰতিটো প্ৰান্তত কৰোনাৰ ৱেভ আহিছে। অসমত এতিয়ালৈকে স্বাস্থ্যমন্ত্ৰীয়ে কোৱাৰ মতে চিন্তাৰ কাৰণ নাই, বাহিৰৰ পৰাহে আহি আছে, অসমত কৰোনা হোৱা নাই। কিন্তু এই মুহূৰ্তত আমি যিমান দূৰ গম পালোঁ, যোৰহাটত কোভিডত বহু কেইগৰাকী কৰোনাত আক্ৰান্ত হৈছে। শিৱসাগৰত 144 ধাৰা জাৰি কৰা হৈছে। আমাৰ লগত শিৱসাগৰৰ উপায়ুক্তৰ মন্তব্য আছে, জিলা প্ৰশাসনৰ মন্তব্য আছে সমগ্ৰ বিষয়টোক লৈ। সেই মন্তব্য আপোনালোকক দেখুৱাই লৈছোঁ। আমাৰ আপোনালোকে দেখিছে কিছুদিনৰ পৰা, যোৱা 10-12 দিনৰ পৰা ভাৰতবৰ্ষত কোভিড কেছৰ সংখ্যা আকৌ বাঢ়িছে। আৰু বিশেষকৈ মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী এই 3খন ৰাজ্যত যথেষ্ট বাঢ়িছে। আৰু গোটেইখিনি কথা পৰ্যালোচনা কৰি আমি জিলা পৰ্যায়ত পৰ্যালোচনা কৰিলোঁ। পৰ্যালোচনা কৰাৰ পিছত আমাৰ যিসকল বিষয়া কৰ্মচাৰী জড়িত হৈ আছে, জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচেছ, আমাৰ EDC হেল্থ, চিফ মেডিকেল অফিচাৰ, বাকী যিসকল ইমিউনাইজেশ্যন অফিচাৰ, সকলোৰ লগত আমি কনচাল্ট কৰি আমি স্থিৰ কৰিলোঁ যে 144 ধাৰা জাৰি কৰা যাওক। 144 ধাৰা জাৰি কৰি 5 জন বা তাতকৈ অধিক লোকৰ আমি সমাৱেশ নিষিদ্ধ কৰিছোঁ আমি ৰাজহুৱা স্থানত। তাৰ ওপৰত আমি মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছোঁ। আৰু যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকক আমি এইটো কৈছোঁ যে যিটো আমি আজি যোৱা বছৰ 2020 চনৰ মাৰ্চৰ পৰা যিখিনি প্ৰট'কল মনা হৈছে, সেই প্ৰট'কল খুব একেধৰণে আমি তেওঁলোকক কাৰ্যকৰী কৰিবলৈ দিয়া হৈছে। আমি দেখা যাওক আমি কি ধৰণে কি কৰিব পৰা যায়। আমি চেনিটাইজেশ্যন কৰিবলৈ ইতিমধ্যে মিউনিচিপালিটি আৰু যিসকল ষ্টেক হোল্ডাৰ্ছ আছে তেখেতসকলকো আমি কৈছোঁ। আৰু আমি চেষ্টা কৰিছোঁ যে শিৱসাগৰ জিলাত আমি পাৰ্যমান আমি চেষ্টা কৰিম যে মানে এইটো আমি ধৰি ৰাখিবৰ কাৰণে। কিন্তু কথাটো হ'ল কি, আমাক ৰাইজে সহযোগ কৰিব লাগিব। প্ৰথম কথা, কোভিড প্ৰট'কলখিনি মানি চলিব লাগিব। আৰু মানি চলিলে
আমি এই যিটো বিপদ হৈছিলে 2020 চনত আমি প্ৰায় 1 বছৰ ধৰি আমাৰ যিটো বিপদ শংকা হৈছিলে সেই শংকাটোক আমি নাশ কৰিব পাৰিম আজি আমাৰ যোৱাকালিলৈকে শিৱসাগৰ জিলাত 12টা এক্টিভ কেছ আছিল শিৱসাগৰ জিলাতো 144 টা জাৰি কৰা হৈছে প্ৰশাসনে এই কথা জনাইছে কিন্তু পুনৰবাৰ আমি আপোনালোকক জনাইছো যোৰহাটত 11 গৰাকীকৈ ছাত্ৰীৰ শৰীৰত কৰোনা ভাইৰাছ ধৰা পৰিছে ডিসিবি গাৰ্লছৰ তেওঁলোক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ 3 গৰাকী ছাত্ৰী নিবাসৰে বাসিন্দা এই ছাত্ৰীসকলক হোম আইসোলেশনত ৰখা হৈছে আৰু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট প্ৰশাসনে আমি পুনৰবাৰ যোৰহাটৰ এই দৃশ্যাংশ দেখুৱাম আৰু মন্তব্য আপোনালোকক দেখুৱাই লৈছো অকমান টেস্ট কৰিছো আমি অকমান টেস্টিংটো অকমান ব্ৰড বেস কৰি আমাৰ বহুত মোবাইল টিমছো আছিলে সো সেইকাৰণে আমি কলেজেছত কৰাম বুলি ভাবিছো যেহেতু সো তেতিয়া আমি আজি ডিসিবি গাৰ্লছ কলেজ সিমিলাৰলি জিষ্ট জেবি কলেজ আৰু টিটাবৰৰ এনএন সাইকিয়া কলেজত কৰিছো বাকিখিনিত নেগেটিভে আহিছে ডিসিবি গাৰ্লছ কলেজত 11 খন ছোৱালীৰ পজিটিভ ওলাইছে and all of them are doing fine eko problem nai aru jb college to pray 100 man korisu tatu negative hoise similarly gisto to negative nn psychia to negative so eto ami contact tracing to korim aru baki kaileu tenko ketaman colleges ba tenko to testing to korim to sailum তেওঁলোক ইখন হোম কোৱাৰেণ্টাইন হৈ আছে নেকি এতিয়া 3 গৰাকীৰ কাইলে এক্সাম আছে সো হস্টেলতে এটা দুটা রুম টু আইসোলেশন হিসাবে কৰিছে সো তাতে তেওঁলোকে এক্সাম লিখি বাকিখিনি হোম আইসোলেশন ললে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি বেলেগ ব্যৱস্থা হ'ব পাৰে নেকি বিশেষকৈ বিহু সময়ত খুব ভিৰ হ'ব টাউন এৰিয়াত ট্ৰেভেল কৰি ভিৰ হ'ব মাস্কটো পরে পিন্ধা নাই কিবা প্ৰেক্টিছ আমি চাও কেতিয়া সবে গম পায় যে মাস্কটো ব্যৱহাৰ কৰিব লাগে বুলি তেনেকুৱা সো আমি টাস্ক মাস্কটো ইউজ কৰাৰ বাবে ডেফিনেটলি ৰাইজক অকমান অনুৰোধ জনাইছো লগতে আমি টাস্ক ফোর্সেস আমি কেটামান টিমস আমি ফর্ম কৰিছো হ্যাঁ so that June to already eta order asile for enforcing of mask of the state government hetu loi ami task force teams to banaisu ami